জুবিন গাৰ্গৰ বাণী মানুহক দুখ দি ঈশ্বৰক পূজা কৰি লাভ নাই দুখীজনৰ মুখত হাঁহি বিৰিঙাব পাৰিলেই ঈশ্বৰক সেৱা কৰা হয় কিতাপ নথকা জাতিক গামোচাই বচাব নোৱাৰে সংগীতৰ মাধ্যমেৰে মই মোৰ হৃদয়ৰ কথা প্ৰকাশ কৰোঁ আৰু মানুহৰ হৃদয়ত স্থান পাওঁ চৰকাৰ আমিহে বনাওঁ চৰকাৰে আমাক নবনায় ইণ্ডিয়াৰ যিমান ভাষা আছে পালি প্ৰাকৃত সংস্কৃতৰ পৰা আহিছে সেইটো ভাৰত চৰকাৰে দিব নোৱাৰে ভাৰত চৰকাৰে আমাক কি স্বীকৃতি দিব আমি সব দি আছো আমি তেল দি আছো আমি চাহ দি আছো গড় দি আছো জুবিন গাৰ্গ দি আছো অসমীয়া ভাষা ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিয়াৰ প্ৰসংগত নাথিং ইজ ফ্ৰী নট ইভেন ইয়ৰ ডেথ মনত ৰাখিব আমি নতুন প্ৰজন্ম হয় আমি ইচ্ছা কৰিলে দেশ সলাবও পাৰো জ্বলাবও পাৰো মই মানুহ মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মোৰ কোনো ভগৱান নাই মই মুক্ত মই কাঞ্চনজংঘা কিছুমান টকাৰ ধনী কিছুমান মনৰ ধনী মই মনৰ ধনী বেছি ধনী মানুহৰ লগত থাকি লাভ নাই সঁচা কথা ধনীয়ে দুখীয়াৰ দুখ নুবুজে বলি কিয় লাগে বলি নিজক দিয়া যদিও শক্তিপীঠ হয় কামাখ্যা মায়ে বলি নিবিচাৰে মই সদায় এইটো কৈ আহিছো যে বলিবিধান বন্ধ কৰা প্ৰভু ঈশ্বৰ বুলি কোৱা শব্দটো মই বেয়া পাওঁ বুদ্ধিজনত কয় বুদ্ধই কৈছে ইউ আৰ গড আই এম নট যেতিয়া বুদ্ধই এনেকৈ কয় তেন্তে আমিবোৰে কিয় কওঁ মই প্ৰভু ঈশ্বৰ মই ইটাবোৰক বিশ্বাস কৰো অট্টালিকাক নহয় মই যেনেকে অৰ্জন কৰিছো মই যেনেকে লৈছো মানুহে মোক দিছে মই আকৌ মানুহক ঘূৰাই দি থৈ যাম মোৰ ঘৰ বাৰী চব মানুহক দি থৈ যাম মই নিজৰ কাৰণে একো নাৰাখো অকল চিতাখনৰ বাহিৰে চিতাখন খালি মানুহে জ্বলাব লাগিব আপুনি যদি জুবিন গাৰ্গক ভাল পায় ভিডিঅ'টো শ্বেয়াৰ কৰিব